যোৰহাটৰ চেঙেলীয়াটিত বসন্তৰ সন্ধিয়া উদযাপন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক উক্ত অনুষ্ঠানতে অভিনন্দন জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ চেঙেলীয়াটিত বসন্তৰ সন্ধিয়া নামেৰে এক অনুষ্ঠান অনুষ্ঠিত হয়। চেঙেলীয়াটিৰ বন্ধুত্ব আৰু নৱ সমৃদ্ধি ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত কেইবাটাও হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে। বন্ধুত্ব আৰু নৱ সমৃদ্ধি ফাউণ্ডেশ্যনৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে বসন্ত সন্ধ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। বসন্ত সন্ধ্যা অনুষ্ঠানৰ লগত সংগতি ৰাখি যিসকল ছাত্ৰ ছাত্ৰীয়ে গাঁওখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে তেওঁলোকক অভিনন্দন জনোৱা হৈছে। লগতে একোটাকৈ গছপুলি দিয়া হৈছে যাতে গছপুলিটো ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰক, প্ৰকৃতি সংৰক্ষণ কৰক। ইয়াতে উপস্থিত আছিলে বিশিষ্ট সমাজকৰ্মী খগেশ্বৰ বৰা ডাঙৰীয়া, সৰ্বোদয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ বৰুৱা ছাৰ, সাংবাদিক দাদা ৰমেন শইকীয়া ডাঙৰীয়া, লগতে প্ৰশান্ত গায়ন ডাঙৰীয়া। আশা কৰিম অনুষ্ঠানটো আৰু আগলৈ ভালদৰে কৰিব পাৰিম। আপোনালোকৰ সহযোগিতা কামনা কৰি ধন্যবাদ। ইফালে উক্ত অনুষ্ঠানতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা 24গৰাকী কীৰ্তিমানক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলনে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।